অসমত আৰু কিমান দিনলৈকে ভেকুলী বিয়া পাতিব লাগিব অখিল গগৈ এবাৰ জলসিঞ্চনক লৈ প্ৰশ্ন উত্থাপন কৰিলে অসম বিধানসভাৰ মজিয়াত অসমৰ 28% ভূমিহীন কৃষক 32% মাৰ্জিনেল ফাৰ্মাৰ বা উপান্ত কৃষক মানে 60% মানুহৰ মাটি খুব কম আছে তেওঁলোকে নিজে ডিপ টিউবেল এটা বহাই লৈ নিজে খেতি কৰিব নোৱাৰে পাঞ্জাবত পাৰে অলপ বেছিকৈ মাটি আছে হাৰিয়ানাত পাৰে আমাৰ কম ছাৰ সেইকাৰণে আমি দেখিছোঁ যে ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচাৰ্চে দেখুৱাইছে যে আমাৰ এক হেক্টৰ মাটিত আমাৰ ধান উৎপাদন হয় 2413 কিলোগ্ৰাম কেজি আৰু সেই সময়ত পাঞ্জাবত 4516 কিলোগ্ৰাম এক হেক্টৰত হয় আমাতকৈ দুগুণ হয় হাৰিয়ানাতো প্ৰায় দুগুণ হয় ছাৰ কুৱেশ্যনটো কৰক এটা প্ৰশ্নটো হ'ল যে সদায় আমাৰ কৈ থাকে যে উৎপাদন বঢ়াম অসমক ধনী ৰাজ্য কৰিম অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম অসমক এক নম্বৰ ৰাজ্য কৰিম জলসিঞ্চনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম 22 নম্বৰ কোনদিনা জলসিঞ্চনৰ 100% ব্যৱস্থা কৰি খেতিয়কবিলাকক বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰি কোনদিনা অসমক ভাৰতৰ এক নম্বৰ জলসিঞ্চিত ৰাজ্য ৰূপে প্ৰতিষ্ঠা কৰিব সেই প্ৰশ্নটো অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মই আগতে কৈছিলোঁ আকৌ এবাৰ ক'ব খুজিছোঁ যে আমাৰ খেতি পথাৰ আমাৰ খেতিৰ মাটি বানপানীত বিধ্বস্ত হৈছিলে অকল খেতি পথাৰে বিধ্বস্ত হোৱা নাছিলে খেতিয়ে বিধ্বস্ত হোৱা নাছিল লগতে জলসিঞ্চনৰ প্ৰকল্পবোৰো বিধ্বস্ত হৈছিলে আৰু অসম চেন্ট্ৰিক ইনোভেটিভ স্কিম কি ল'ব পাৰি অসমৰ কাৰণে কি প্ৰযোজ্য ছাৰ অকল ব্যৰ্থতাৰ কথাই কৈ আছে যে একো কৰিব নোৱাৰো আমি জলসিঞ্চনে কৰিব পৰা নাই কৈ আছে কি কৰিবতো আঁচনিটো লাগে ছাৰ আমাক ডাইৰেক্ট আঁচনি কিখন লাগে ঠিক আছে কাৰণটো জনাই আছে অধ্যক্ষ অনাৰেবল মিনিষ্টাৰ আপোনাৰ জৰিয়তে মই সদনক জনাব বিচাৰিছোঁ যে খেতি পথাৰে অকল বিধ্বস্ত হোৱা নাছিল আমাৰ ইৰিগেশ্যনৰ স্কিমবিলাকো বিধ্বস্ত হৈ গৈছিলে পিছত আমি চিন্তা কৰিলোঁ ছাৰ বিধ্বস্ত হোৱা নাছিল সব ইৰিগেশ্যনৰ স্কিমত টকা খাই শেষ কৰি পেলাইছিলে ছাৰ প্লিজ না সব ইৰিগেশ্যন স্কিমটো টকা খাই শেষ কৰিছিলে অনাৰেবল মেম্বাৰ ৰিপ্লাইটো দিবলৈ দিয়া না ৰিপ্লাইটো শুনো মানে ৰিপ্লাইটো তেখেতে দিব আপুনিতো দিব নোৱাৰে আৰু তেখেতে দিব আপুনি অধ্যক্ষ দি আছে শুনি লওক আগতে আমিতো কনষ্ট্ৰাকটিভ চিন্তা কৰি ভাল পাওঁ ক্ৰিটিচিজম কৰিব লাগে কিন্তু কেতিয়াবা কনষ্ট্ৰাকটিভ চিন্তা থাকিলে ভাল হয় অধ্যক্ষ মহোদয় আপোনাক জনাব পাই মই সুখী হৈছোঁ যে অসমৰ চিটুৱেশ্যন অসমৰ অৱস্থা অসমৰ খেতি পথাৰৰ প্ৰয়োজনীয়তাক চিন্তা কৰি বিভাগে ইনোভেটিভ স্কিম আলোচনা সেমিনাৰৰ মাধ্যমত আমাৰ নিজৰ ইঞ্জিনিয়াৰ এজনেই এটা ইনোভেটিভ স্কিম বাহিৰ কৰি ওলাইছে যে প্ৰায় 9 লাখ টকা খৰচ কৰি সোলাৰ মাউণ্টেড এটা সিস্টেম আমি বনাইছোঁ যিটো সৰু সৰু বিলৰ পৰা খেতি পথাৰত পানী দিব পাৰি সৰু ক'ৰবাত যদি নলা নৰ্দমা আছে তাৰ পৰা পানী দিব পাৰি আৰু একবাৰ এই খেতি পথাৰত পানী দিয়াৰ পিছত ডিছমেণ্টেল কৰি বেলেগ জাগাত লৈ যাব পাৰি এই ব্যৱস্থাটো বহুত সাকসেসফুল হৈছে বিশেষকৈ য'ত সৰু কৃষক আছে মাটিৰ মানে পৰিমাণটো কৃষকসকলৰ তাত কম আছে তাতে স্কিমটো যথেষ্ট সাকসেসফুল হৈছে পাইলট প্ৰজেক্ট কৰা হৈছিলে বকত আমি বহুত সফলতা লাভ কৰিছোঁ আৰু এতিয়া কেইবাটা জিলাত এই প্ৰকল্পটো দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ বিধায়কসকলে আগবাঢ়ি আহিব লাগে মাননীয় বিধায়কে প্ৰশ্ন কৰোঁতে বহুত কথা ক'লে মই এটা কথা জনাব পাই হাউচক সুখী হ'ম যে ইৰিগেশ্যন বিভাগে খেতিয়ক বন্ধু এপ আছে যিখিনি তথ্য বিচাৰে যিখিনি ক'ত চলাইমান আছে কিয় বন্ধ হৈ গ'ল কেতিয়া বনিছিলে প্ৰায় যোৱা 30-40 বছৰৰ গোটেই প্ৰকল্প কিয় বন্ধ হ'ল কি কাৰণত বন্ধ হ'ল কৃষক বন্ধু এপ আছে আৰু ক'ত কোনটো সমষ্টিত কোনটো স্কিম চলি আছে কোনটো স্কিম চলাইমান অৱস্থাত আছে কোনটো নতুন স্কিম তাত নিৰ্মাণ হৈ আছে জলসিঞ্চন বিভাগৰ গোটেই প্ৰকল্পৰ খতিয়ান কৃষক বন্ধু এপ গুগল এপত উপলব্ধ আছে এইটো ডাউনলোড কৰি ল'লে নিজৰ সমষ্টিৰো চাব পাৰে আনৰ সমষ্টিৰো চাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত